নাম ৰাকেশ। এইটো 2015 চনৰ ঘটনা। তেতিয়া মোৰ বয়স আছিল 25 বছৰ। আমাৰ ঘৰৰ সদস্য বুলিবলৈ মই আৰু মোৰ দাদা, মা-দেউতা সৰুতে ঢুকালে। আমি আইতা ঘৰত থাকিয়ে ডাঙৰ দীঘল হোৱা। মামায়ে বিয়া কৰোৱাৰ পাছত যেতিয়া মামী আহিল, তেতিয়াৰ পৰা আৰু সেইখন আইতাৰ ঘৰ হৈ নাথাকিল। কিবা লোকৰ ঘৰ লগা হ'ল। আগৰ মৰমবোৰ হেৰাই গ'ল। তাৰ অলপ দিন পাছতে আইতাও ঢুকালে আৰু আমি দুয়ো ককাই ভাই মিলি সিদ্ধান্ত লৈ নিজৰ মা-দেউতাৰ ঘৰখনলৈ গুচি আহিলো। দাদা মোতকৈ 8 বছৰৰ ডাঙৰ আছিল। ঘৰখনত আমি দুটা একেবাৰে অকলশৰীয়া হোৱা কাৰণে দাদাই ভাল পাই থকা ছোৱালীজনী পলুৱাই লৈ আহিলে। নবৌ অহাৰ পৰা ঘৰখন সম্পূৰ্ণ হৈ পৰিল। আৰু যি কি নহওক দাদা নবৌয়ে সংসাৰখন ধুনীয়াকৈ চলাই গ'ল। নবৌয়ে মোক নিজৰ বাইদেউৰ দৰে মৰম কৰিছিল। ময়ো ঘৰতে এনেই বহি নাথাকি মেকানিকেল কাম এটাত সোমাই ললো। এবাৰ নবৌৰ মাকৰ ঘৰত ডাঙৰকৈ নামখোৱা পাতিছিল। তাতে নবৌৰ সম্পৰ্কীয় ভনীয়েক এজনীৰ সৈতে চিনাকি হলো। তেতিয়া তাই মাত্ৰ মেট্ৰিক পৰীক্ষা দিছিলহে, ৰিজাল্ট দিয়া নাছিল। দেখিবলৈ লাহি-পাহি একদম মাগুৰ বৰণীয়া দেহা, অতি সহজতে যিকোনো ডেকাৰ মন মোহিব পৰা মোহিনী যেন একেবাৰে। মই প্ৰথম দেখোতেই ভাল পাই পেলাইছিলো। তাইৰ নাম কমলিকা। লাহে লাহে তাইও মোৰ প্ৰতি আকৃষ্ট হৈ পৰিল আৰু আমি ফোনত দিনে ৰাতিয়ে কথা পাতিব লাগিলো। কথা পাতোতে এনেকুৱা হ'ল যেন ফোনটো এখন ট্ৰেকৰ কাৰণেও নাকাটিম। তাইৰো একে গতি। ৰাতি ছেক্সৰ কথা পাতি যে ইমান হাত মাৰো, এনে লাগে যেন তাইক ওচৰত পালে পুৰা চুদিম। এনেদৰে দিন গৈ এদিন তাই পৰীক্ষাৰ ৰিজাল্ট দিলে। তাই প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। ঘৰৰ মানুহে চহৰৰ এখন দূৰৈৰ কলেজত নামভৰ্তি কৰাই দিলে। তাই প্ৰথমতে মোৰ কাৰণে দূৰত নপঢ়ো বুলি কৈছিল, কিন্তু ঘৰৰ মানুহে জোৰ কৰাত তাইও হোষ্টেলত থাকি পঢ়াৰ সিদ্ধান্ত ল'লে। হোষ্টেলত যোৱাৰ আগত তাই মোক এদিন লগ কৰিবলৈ আহিল। আমি এখন ডেটিং পাৰ্কত বহি কথা পাতিব ধৰিলো। এয়া আমি পাৰ্কত দ্বিতীয়বাৰৰ বাবে লগ কৰিছো। কিয়নো মোৰ কামৰ ছুটি নথকাৰ বাবে বেছিকৈ ফোনতহে কথা পতা হয়। লগ তেনেকৈ কৰা হোৱা নাছিল আৰু আমাৰ কোনো তেনেকৈ শাৰীৰিক সম্পৰ্কও হোৱা নাছিল। আৰু ফোনতেহে বেয়া কথা পতা হৈছিল। তাই যোৱাৰ পৰত মোৰ চকু চলচলীয়া হৈ পৰিল, কিয়নো চহৰৰ কথা। তাতে আকৌ তাই বৰ চকুত লগা ছোৱালী। যদিহে বেলেগ কাৰোবাৰ প্ৰেমত পৰি মোক পাহৰি যায়, তেতিয়া মোৰ কি হ'ব? তাই তেতিয়া মোক আশ্বাস দিলে যে তাই তেনেকুৱা একো কাম নকৰে, যিটোৱে মোৰ মনত আঘাত হানিব পাৰে। আৰু মোৰ বাহিৰে বেলেগ কোনো ল'ৰাৰ প্ৰেমত নপৰে। ময়ো বিশ্বাস কৰিলো তাইৰ কথাবোৰ। আৰু তাই দুদিনৰ পাছত হোষ্টেলত গুচি গ'ল। তাত মোবাইল নিবলৈ নিদিয়ে বাবে তাইৰ লগত কথাও পাতিব নোৱাৰা হলো। ময়ো কামত নিজকে ব্যস্ত কৰি পেলালো আৰু তাই কেতিয়া আকৌ ঘৰলৈ আহিব তাৰ অপেক্ষা কৰিবলৈ ধৰিলো। এনেদৰে ছমাহ পাৰ হৈ গ'ল, কিন্তু সিফালৰ পৰা কোনো যোগাযোগ নাই মোৰ লগত। মই ভাবিলো একেবাৰে পৰীক্ষা পাছত আহিব চাগে। কিন্তু নাই। মই এবাৰ কাম ছুটি কৰি তাই পঢ়া কলেজলৈ গ'লো। কলেজৰ গেটৰ বাহিৰত বহু ৰ'লো, কিন্তু তাইক দেখা নাপাই মই ওচৰৰে এখন দোকানত সোমাই তাতে থৈ দিয়া ডেস্ক এখনত বহি থাকিলো। তেতিয়া সময় হৈছিল দিনৰ 1:30। আধা ঘণ্টামানৰ পাছত মোৰ সন্মুখেদি কোনোবা ল'ৰা এটাৰ বাইকত উঠি যোৱা দেখিলো তাইক। আৰু হাতত এটা ফোনো আছিল, যিটো তাই এখন হাতে ধৰিছে আৰু আনখন হাতে অচিনাকি ল'ৰাটোৰ পিঠিত ধৰি লৈছে। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। ইমান দিনে মই এনেই মিছা সপোন দেখি আছিলো। চকু পানীৰে মই বাট নেদেখা হলো আৰু ভাবিলো জীৱনত কেতিয়াও আৰু কোনো ছোৱালীক বিশ্বাস নকৰো। এইবুলি বাইক ষ্টাৰ্ট দি ঘৰলৈ বুলি উভতিলো। সময়বোৰ পাৰ হৈ গুচি গ'ল। ময়ো লাহে লাহে পাহৰিব ধৰিলো তাইক।
এদিন ৰাতি 9টামান বজাত এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। মই ৰিচিভ কৰি হেল্ল' বুলি কোৱাৰ লগে লগে ইফালৰ পৰা চুপি চুপি কান্দোনৰ সুৰত অমলিকাই হেল্ল' বুলি ক'লে। মই ক'লো, কি হ'ল, কিয় কান্দিছা? তাই ক'লে, তোমালৈ মনত পৰিছে। মই, হা হা হা। তাই, কিয় হাঁহিছা তুমি? মই, তোমাৰ অভিনয় দেখি হাঁহি উঠিছে। বাৰু পৰীক্ষা কেনে হ'ল? তাই, বেয়া। মই, বঢ়িয়া। তাই, কিয় তেনেকৈ কৈছা? মই, যিজনী ছোৱালী মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে, তাই যদি হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰে, তাইক বঢ়িয়া বুলি নকৈ কি ক'ম? তাই, হ'ব দিয়া, মই বুজি পাইছো। তুমি মোক বেয়া পাইছা। ইমান দিনে ফোন নকৰাৰ বাবে চৰি। মই, তুমি কেলে ফোন কৰিছা তাকে কোৱা। মানে, মোৰ টোপনি আহিছে। তাই ক'লে, কালি মোক লগ কৰা। মই ক'লো, ঠিক আছে। পাছদিনা তাইক ৰিজৰ্ট এখনত লগ ধৰিলো। তাইও হ'ব বুলি কৈ ওলালে। মই মনতে ভাবিলো, তোৰ কাৰণে মোৰ বহুত সময় নষ্ট হ'ল, বহুত কান্দিলো। আৰু তই কলেজ পঢ়িবলৈ গৈ বেলেগ মতাৰ লগত লিলিমাই কৰিলি। আজি তোক নেৰিছো। মই ৰিজৰ্টখনত ৰুম এটা বুক কৰিলো আৰু তাইক লৈ গ'লো। তাইও মান্তি হ'ল। আমি প্ৰথমতে কিবা কিবি অলপ খাই ৰুমলৈ গ'লো আৰু তাইক সাৱটি ধৰি চুমাঘত লাগিলো। তাইও মোক সাৱটি ধৰিলে আৰু ক'লে, তুমি মোক বেয়া পাই আছা নহয়? আজি যি বিচাৰা তাকে দিম। মই ক'লো, তোমাৰ লগত ছেক্স কৰিবলৈহে আহিছো ইয়াত। এইবুলি কৈ তাইৰ এটা এটাকৈ সকলো কাপোৰ খুলি লেংটা কৰি পেলালো। এতিয়া তাইক দেখি মোৰ হাত এঞ্চি নিজৰ লিংগটো একদম বান্ধ খাই গ'ল। তাইক বিচনাখনত শুৱাই মই ভৰি দুখন মেলি চিধাই তাইৰ ডিঙিখন চুলো। আজি দুখন ডাঙৰ হৈ আছিল। ভালকৈ চুদন দিলে আগৰটোৱে। এইবাৰ মোৰ পাল। মই লাহেকৈ আঙুলি দুটা তাইৰ জুলিত সুমুৱাই স্পীডত ওলোৱা সোমোৱা কৰিব ধৰিলো। তাই মুখেৰে আহ 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 জান আহ ক'বলৈ ধৰিলে। মই অলপ পাছতে চিধাই মোৰ লিংগটো তাইৰ গিটাৰ ফুটাত লগা এটা ঠেলা দিলো। একে ঠেলাতে গোটেইটো ভৰিলৈকে সোমাই গ'ল। তাই আহ কৈ চিঞৰি উঠিল। মই ক'লো, ৰেণ্ডি, তই কৈছিলি নহয় বেলেগ মতাক ভাল নাপাওঁ মোৰ বাহিৰে। এতিয়া কি হ'ল? কেলা ফুটা ইমান বহল হৈ গ'ল বুলি তাইক শাস্তি দি দি চুটিবলৈ ধৰিলো আৰু গাখীৰ দুটা কামুৰি দিলো। এইবাৰ তাইক দগি কৰি পকৰত মোৰ লিংগটো ভৰাই দিলো। তাই কান্দি উঠিল আৰু ক'লে, প্লিজ পকৰ নামাৰিবা, বহুত দুখ পাইছো, আহ। মোক কোনেও নাই চোদাও। হোষ্টেলত থাকোতে বেঙেনা মাৰিছিলো, সেইকাৰণে ফুটা বহল হৈ গ'ল। মই তাইৰ কথা নুশুনি স্পীডত পকৰ মাৰিব ধৰিলো। এইবাৰ ৱালত ধৰাই থিয় কৰি মই পাছফালৰ পৰা ষাঁড় গৰুৰ দৰে চুটিবলৈ ধৰিলো। তাই প্ৰায় অচেতনৰ দৰে হৈ পৰিল। এনেদৰে তাইক এঘণ্টা ধৰি একেৰাহে থাপ দি থাকিলো। তাই আৰু নকৰিবা, মই মৰি থাকিম, প্লিজ হাতযোৰ কৰিব ধৰিলে। এইবাৰ মূৰডাল উলিয়াই তাইৰ মুখত চুটিবলৈ ধৰিলো। 10 মিনিটমানৰ পিছত মুখতে